ধৰণৰ সমস্যা হৈছে? এইটো আমাৰ বনাই আৰু বামুণৰ পুখুৰী সংযোগী প্ৰধান মূল পথ হয় আৰু ইয়াতে আমি যিখিনি জীয়াতো ভুগিছোঁ ওলাবলৈ সোমাবলৈ মানে অশেষ কষ্ট হৈছে। বৰষুণৰ এই বাৰিষা সময়ছোৱাত স্কুল কলেজলৈ যিখিনি ল'ৰা ছোৱালী যায় তেওঁলোকৰো অতি মানে দুৰৱস্থা হৈছে আৰু কণ ল'ৰা ছোৱালীবিলাকৰ মানে স্কুললৈ যাওঁতে মানে বহুত দিগদাৰ হৈছে। না গাড়ী যাব পাৰে না বাইক যাব পাৰে, খোজেৰেতো আমাৰ মানে যথেষ্ট কষ্ট হয়। যদি কণ সৰু ল'ৰা ছোৱালীবিলাক এবাৰ পিছল খাই পৰি যায়, ইউনিফৰ্মযোৰ লেতেৰা হয়। ইউনিফৰ্মযোৰ লেতেৰা হোৱাৰ পিছত তেওঁলোকে কি হয়, স্কুললৈ আকৌ দ্বিতীয়বাৰ মানে তৈয়াৰ হৈ নিবলৈও দিগদাৰ হয় আৰু সকলোৰে হাততো দুযোৰকৈ ইউনিফৰ্ম নাথাকেও, যদিও চৰকাৰে আজিকালি ইউনিফৰ্ম প্ৰদান কৰিছে। তাৰপিছত কি হয়, আজিকালি শিশু হৈছে দেশৰ ভৱিষ্যত, তেওঁলোক মানৱ সম্পদে যদি এনেকৈ দুৰ্গতি ভুগিব লগা হয় তেতিয়াহ'লে দেশৰ ভৱিষ্যত কি হ'ব? আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা এই লোক নিৰ্মাণ বিভাগটো তেওঁ অন্ততঃ আমাৰ এই বামুণ পুখুৰী আৰু বনাই সংযোগী মূল পথটোৰ ওপৰত অকণমান চকু দিব লাগে আৰু আগত